সকলে দেখিছে মোৰ হাতত কি আছে, এটা ভোট জলকীয়া। ভোট জলকীয়া খাই মই যথেষ্ট ভাল পাওঁ। অলপ আচাৰৰ লগত বা এনে কেঁচাও মই খাই খুব ভাল পাওঁ। আৰু আজি মই আহিছোঁ যোৰহাট আমাৰ হোলঙাপাৰ গাঁৱলৈ, আৰু দুপৰীয়া অলপ মোক ভোট জলকীয়া দিলে খুব ভাল। আজি সেইকাৰণে মই তেওঁলোকক ক'লোঁ যে অলপ মোক কিছু ভোট জলকীয়া পলিথিনত বান্ধি মোক দিবলৈ, মই তেতিয়া দিল্লীলৈ লৈ যাম। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰোঁ যে এই যে ভোট জলকীয়া আমি আগন্তুক দিনত আৰু ভালদৰে ইয়াৰ খেতি কৰিব পাৰোঁ, বাহিৰলৈ লৈ যাব পাৰোঁ, ইয়ালৈ আমাৰ ভেলিউ এডিশ্যন কিছু কৰিব পাৰোঁ, ইণ্ডাষ্ট্ৰি এটা ভাল কৰিব পাৰোঁ। তাৰ বাবে আমাৰ যিমানবোৰ আমাৰ অসমৰ আমাৰ উদ্যোগৰ লগত জড়িত হৈ থকা ব্যৱসায় কৰা মানুহখিনি আছে, এণ্টাৰপ্ৰেনাৰ্ছখিনি আছে, সকলোকে মই অনুৰোধ জনাইছোঁ যে আহক এই ভোট জলকীয়াটো আমি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যাবলৈ আমি সকলোৱে আগভাগ লওঁ। ये देखिए मेरे हाथ में क्या है, ये लाल फूल नहीं, एक लाल मिर्च है, काफी घातक मिर्च है। इसे हम भूट जलकिया कहते हैं असम में, या अगर हिंदी में अनुवाद करें तो भूत वाला मिर्ची। इसमें बहुत स्वाद है और इसकी सुगंध भी बहुत अच्छी है। तो मैं तो आज इसको दोपहर में मैंने थोड़ा सा चखा और बहुत मज़ा आया मुझे। और कुछ मैं छोटे से पॉलिथीन में बांध के इसको मैं दिल्ली भी ले जा रहा हूँ। और मैं चाहूँगा कि आप सभी लोग जो असम आए एक बार इस भूट जलकिया को ज़रूर आजमाएं और फिर आपको मेरी याद आएगी। धन्यवाद।